বৰদেৱী অঞ্চলৰ উচ্চ শিক্ষাৰ দান কেন্দ্ৰ বৰদেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এই বৰ্ষত ৭৯টা বৰ্ষত ভৰি দিব আৰু এই গৌৰৱময় সময়ত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগত একত্ৰিত হৈ এই বৰ্ষৰ যি প্ৰতিষ্ঠা দিৱস 10 ছেপ্টেম্বৰ বাৰে অনুষ্ঠিত কৰা হ'ব আৰু খুব এটা বিভিন্ন বিস্তৃত কাৰ্যসূচীৰে আচলতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আমি প্ৰস্তুতি চলাইছো। আজি আমি লাই খুঁটা স্থাপন কৰিলো আৰু আমি আপোনালোকৰ যোগেদি সমগ্ৰ অসমত থকা এই বিদ্যালয়ত অধ্যয়ন কৰি অসমৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে থকা বা অসমৰ বাহিৰতে হওক বা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো প্ৰাক্তন ছাত্ৰক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছো। লগতে যিসকল শিক্ষাগুৰুৱে ইয়াত শিক্ষাদান কৰি তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে সেইসকল শিক্ষাগুৰুকো আচলতে আজি আমি সেই অনুষ্ঠানটিতে সম্বৰ্ধনা জনোৱা এটা কাৰ্যসূচী ৰাখিছো আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এটা অন্তৰংগ আলাপ কৰিব পাৰো, অন্তৰংগ আলাপৰ যোগেদি যাতে আমি আমাৰ পুৰণি যিবোৰ স্মৃতি আচলতে সেই স্মৃতিসমূহ যাতে পুনৰ আমি ৰোমন্থন কৰিব পাৰো তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো আৰু এইটো খুব এটা সুন্দৰ অনুষ্ঠান হ'ব বুলি আমি ভাবিছো। গতিকে আমাৰ নিশা ভাগলৈ সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ উপস্থিত থাকিব, লগতে নীলমৃতা উপস্থিত থাকিব আৰু কেইবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আমি সদৌতি ৰাইজক নিমন্ত্ৰণ শৰাই আগবঢ়াইছো। বৰদেৱী অঞ্চলৰ দাঁতি কাষৰীয়া সকলো ৰাইজক যাতে আহি এই অনুষ্ঠানটোত সহায় সহযোগ আৰু দিহা পৰামৰ্শ আৰু উপস্থিতি থাকে তাৰ বাবে আমি কামনা কৰিছো। ধন্যবাদ।